মৰম কি এনে খুৱাই। হ'ব হ'ব এৰ এতিয়া, ইমান দিনে খবৰেই নাছিল, আজি আৰু দেখাইছে চা। এটা কাম কৰোঁ নহ'লে মন্দিৰলৈ যাওঁ, বিয়াখন পাতি দিওঁ বাপেকে। ব'ল ব'ল যাওঁ ব'ল, দেউতাই এইটো খবৰ পালে বহুত ভাল পাব। ব'ল ব'ল। এনে গ'লে বেছি দিন নাই তাই আমাৰ হাতৰ পৰা যাবলৈ। তইতো কেতিয়াও নাভাবিবি পৰি মোৰ হাতৰ পৰা কেতিয়াও ওলাই যাব নোৱাৰে। তই খালি আপডেট দি থাক, বাকী মোৰ কাম মই কৰি যাম। হৈ যাব। এনেকৈ যদি আমি হাত সামৰি বহি থাকোঁ আমাৰ মূৰ্খামি হ'ব। হেৰা বেছি চিন্তা কৰি লাভ নাই। ধনী ঘৰৰ ল'ৰা ৰাম, আমাৰ দীপক পচন্দ নকৰিব পাৰে। কেনেকৈ নকৰিব? ইমান দিনে ভাল পায়, এতিয়া এৰিলে ৰণকো পাপে চুব। অথনি মাজনী নিজে কৈছিল দেখোন, মই ভাল পালে কি হ'ল, সিহঁতো মোক পাব লাগিব। ইয়াৰ অৰ্থ এইটোৱে মাজনীক ৰণে ভাল নাপায়। ভাল নাপালে নাপাক দিয়া, ধনী ঘৰৰ ল'ৰাহি। মই এটা কথা ভাবিছোঁ। কি কথা? মই আৰু মোৰ ছোৱালীক সেইখন ঘৰত বিয়া নিদিওঁ। তাইক বহুত কষ্ট দিছে। ঠিকে কৈছে আপুনি, দুখীয়া হ'লো বুলিয়ে সি তাইক এনেকুৱা কৰিব নোৱাৰে। হেল্ল', খুৰা, দীপা ঘৰত যায় নেকি? নাই অ মাজনী, তাই কলেজৰ পৰা আহিয়ে পোৱা নাই। ৰাতি কাৰেণ্ট নাই কাৰণে মোবাইলটোৰ চাৰ্জ নাছিল, সেইকাৰণে এইটো থৈ গৈছে। খুৰা, এটা ভাল খবৰ আছে। কি খবৰ মাজনী? দীপু যে ADR এক্সাম দিছিলে, তাত তাই চাকৰি হ'ল। মই গৈ আছোঁ, আপুনি মিঠাই যোগাৰ কৰিব। হেৰি, কি খবৰৰ কথা কৈ আছিলে? জীয়াই কৈছে আমাৰ মাজনী হেনো চৰকাৰী চাকৰি হৈছে, তাকে খবৰটো দিলে। কি? হেৰি, দেখিছা ভগৱানৰ কৃপাত ৰণ আঁতৰি যোৱাত তাই যিখিনি দুখ পাই আছিলে, চাকৰিতে সেইখিনি দুখ মুচিলে হ'ল আৰু। তাই মোৰ ছোৱালী, তাইৰ বিয়া মোৰ মতে হ'ব এইবাৰ। আৰু এনেকুৱা ল'ৰাৰ লগত বিয়া দিম এইবাৰ নহয়, ৰণেও ববা লাগি চাই থাকিব লাগিব। খুৰা, মই এইবোৰ ভাল নাপাওঁ। আপুনি জানেই মই তাইক বিয়া পাতিম। তেনেস্থলত তাই আনৰ লগত লটি ঘটিবোৰ মই ভাল নেদেখোঁ। তুমি টেনশ্যন নল'বা ৰাহুল, মোৰ ছোৱালীৰ ওপৰত মোৰ বিশ্বাস আছে। তাইক মই ভালদৰে বুজাই কোৱা আছে যে তাইৰ বিয়া তোমাৰ লগতে হ'ব। তাৰ পিছতো যদি তাই এনেকুৱা কৰে, দৰকাৰ হ'লে তাইক কলেজলৈ যোৱাটোৱে বন্ধ কৰি দিম। ঠিক আছে খুৰা, মই তেনেহ'লে আহোঁ। আপুনি কেৱল এনেকৈ থাকিলেই হ'ল। তুমি টেনশ্যন নল'বা ৰাহুল, তাই এইটো কেতিয়াও কৰিব নোৱাৰে। তোমাৰ দেউতাক মোৰ কথা দিয়া আছে, মোৰ ছোৱালী তেওঁৰ বাহিৰে আনৰ বোৱাৰী হ'ব নোৱাৰে। হেৰা দেখিছে নহয়, মাজনী এতিয়ালৈকে আহিয়ে পোৱা নাই। কেনেবাকৈ ৰণে বাটত আমনি কৰা নাইতো। মাজনীৰ কথা বাদ দিয়া, সেইফালে চাওক, কোন আহিছে আমাৰ ঘৰলৈ। শুনিলে চাগে চাকৰি পোৱাৰ খবৰটো, আহিব চাগে বিয়াৰ প্ৰস্তাৱ লৈ। সময় বৰ নিষ্ঠুৰ, দুখৰ সময়ত খবৰ এটা নোলোৱা মানুহেও সুখৰ সময়ত হাত চাপৰি বজাবলৈ আহে। আহি যি কয় ক'ব, আমি কিন্তু ভুল নাযাওঁ। কম কষ্ট দিছে নে তাইক সি, আপুনিও কিন্তু সেইখন ঘৰলৈ নপঠাব। আজি আপুনি আমাৰ ঘৰত কেনেকৈ বা আহিব লগা হ'ল ঠিকাদাৰ? আপুনিতো জানেই ৰণে দীপক কিমান ভাল পায় আৰু দীপুৱে ৰণক, গতিকে মই ভাবিছোঁ
সিহঁত দুটাকে সোনকালে বিয়াখন পাতি দিয়ক। উপযুক্ত বয়সো হৈছে। শুনিছা, ঠিকাদাৰ মানুহে এওঁলোক লাভ লোকচানৰ কথা ভালকৈ জানে। আপুনি কি কৈ আছে শইকীয়া? মই আপোনাৰ কথা বুজিব পৰা নাই। শুনিছা, এওঁ ভাল ঠিকাদাৰৰ লগত ভাল অভিনেতাও। আপুনিচোন ভাল অভিনয় কৰে হে। এইবাৰ ভাওনাত ভাল চৰিত্ৰ এটা ল'ব, ৰাইজে চাই বৰ আমোদ পাব। আপুনি চালে বাৰে নুকুবাই, খোলাকে কওক কি ক'ব লগা আছে। যিজনী ছোৱালীক আপোনালোকে অতদিনে অৱহেলা কৰি আহিছে, সেইজনী ছোৱালীক হঠাৎ বিয়াৰ প্ৰস্তাৱ কেনেকৈ? তাই চৰকাৰী চাকৰি পাইছে সেইকাৰণে। কথা এইটোৱে। আপোনালোকে যদি ভাবিছে দীপাৰ চাকৰিৰ খবৰ পাই মই বিয়াৰ প্ৰস্তাৱ লৈ আহিছোঁ, তেন্তে ভুল ভাবিছে। আহিছোঁ, আপোনাৰ কথাখিনি মই সহজে পাহৰি নাযাওঁ, মনত ৰাখিব আপুনি। ধন্যবাদ বন্ধু, আজি তোৰ প্লেনটো কাম কৰিল। এতিয়া মই ঘৰত গৈ দেউতাক ভাল খবৰটো দিয়াৰে কথা। তোৰতো টেনশ্যন কমিল, মোৰ কি হ'ব ৰণ? মই কি সদায় পৰি কি এনেকৈ চাই থাকিব লাগিব? আৰে আজি ইমান টাইম অকলে পাইছা, কৈ দিব লাগিছিল। মইতো ক'ব চেষ্টা কৰিয়ে আছোঁ, তাইহে বুজিব নোখোজে। কেৱল কয়ে হ'ব হ'ব, মোক চেনি দি থাকিব নালাগে। মই এইবোৰ প্ৰেম চেম ভাল নাপাওঁ। তয়ে কচোন ৰণ, সৰা ফুল ভাল পোৱা মানুহৰ বুকুত কেনেকৈ প্ৰেম নাথাকিব পাৰে ৰণ? প্ৰেম সকলোৰে বুকুত আছে। এই পৃথিৱীত জানো প্ৰেম নোহোৱা মানুহ আছে? হ'ব হ'ব, মই সেইটো প্ৰেমৰ কথা কোৱা নাই। তাই মোক পাবনে নাই? যদি পাই কেনেকৈ? ৰচোন অলপ, মই কিবা এটা কৰিম। ব'ল এতিয়া ঘৰত যাওঁ। আৰু নহ'লে তই সেইটো তাক খোলাকৈ ক'ব পাৰা ভাল পাওঁ বুলি। নোৱাৰোঁ মই কেতিয়াও। নকওঁ মই বেছি পোৱাৰ আশাত। পাই থকাখিনিও মই হেৰাব নোখোজোঁ। মাজনী, মই এইবোৰ কি শুনিছোঁ? কোন কৌশিক, যাৰ লগত আজিকালি তোৰ মিতিৰিলি বাঢ়িছে? কোনে কৈছে দেউতা? মইচোন ক'তো একো কৰাই নাই। এনেকৈ ক'তো একো নকৰাকৈ থাক, নহ'লে তোৰ লগতে তাৰো বিপদ হ'ব। তুমি ভালকৈ জানা, তোমাৰ বিয়া কেৱল ৰাহুলৰ লগতে হ'ব। সেইকাৰণে যাতে কাৰো লগতে প্ৰেমৰ নাটক আৰম্ভ নকৰা। তুমি মোৰ ছোৱালী, ময়ো বিচাৰোঁ মোৰ ছোৱালী এখন ভাল ঘৰৰ বোৱাৰী হোৱাটো। হ'ব দেউতা, আপুনি যি বিচাৰে তেনেকৈ হ'ব। আপুনি আৰু কৌশিকক এই বিষয়ে একোৱেই নক'ব, সি মিছাতে কষ্ট পাব। তুমি কৌশিকক বুজাই দিবা, আৰু যাতে দ্বিতীয়বাৰ তোমাৰ কাষলৈ নাহে, নহ'লে মই কাষত আহিব পৰা অৱস্থাত নাৰাখিম। মাজনী, আজিৰ পৰা তোমাৰ আৰু এটা নতুন দায়িত্ব আছে। তুমি তোমাৰ কামত মনোযোগ দিবা। ৰণতকৈ ভাল ল'ৰাৰ লগত তোমাক বিয়া দিম। কিন্তু দেউতা, তুমি মোক নুশুধাকৈ ইমানখিনি কিয় কৰি পেলালা? একো ভুল কথা কোৱা নাই দেউতাৰে। সিহঁত ধনী মানুহ তেনেকুৱাই। চাকৰিটো হোৱাৰ আগত কিয় তোৰ খবৰ লোৱা নাছিল দেউতাকে বাৰু? মা, তোমালোকে ভুল ভাবিছা। ৰণ আৰু দেউতাক তেনেকুৱা মানুহ নহয়। ৰণে বহুত ভাল পায় মোক। হ'ব মাজনী, এতিয়া আৰু এইবোৰ কৈ লাভ নাই। ইমানখিনি হৈ যোৱাৰ পিছত মই আৰু তোক সেইখন ঘৰত বিয়া দিব নোৱাৰোঁ। তুমি তাক মনৰ পৰা মুচি পেলোৱা। দেউতা,
মুচিম বুলি জানো সঁচা ভাল পোৱা মুচিব পাৰি? পাৰে জানো অতীতৰ স্মৃতিবোৰ ইমান সহজে মুচি পেলাব? দেউতা, তুমি ইমান কি ভাবি আছা? তোমাৰ কাৰণে এটা ভাল খবৰ আছে। ভাল খবৰ এটা মই তোমালৈ ৰাখিছোঁ। মোৰ দেহ ভালে থাকোঁতে তোমাৰ বিয়াখন সোনকালে পাতিম বুলি ভাবিছোঁ। তুমি মোৰ মনৰ কথাখিনিয়ে কৈছা। দিনত দীপাক মই তাকে কৈ আছিলোঁ। তোমাৰ বিয়া সোনকালে হ'ব ৰণ, কিন্তু দীপাৰ লগত নহয়। কি দেউতা, তুমি এইবোৰ কি কৈছা? তুমি ঠিকেই শুনিছা ৰণ। দীপাৰ লগত মই তোমাৰ বিয়া কেতিয়াও মানি নলওঁ। বাকী তুমি যি কোৱা মই মানি ল'ব প্ৰস্তুত। দেউতা, তুমি মোৰ লগত ধেমালি কৰিছা ন? এইবোৰ ধেমালি কৰা কথা নহয় দেউতা। মই তোমাক বেয়া পাইছোঁ। ধেমালি কৰা নাই ৰণ, তুমি মোক নহ'লে দীপাৰ এটাক বাছি লোৱা। পৰি কি হ'ল? দীপা অহা নাই যে আজি? তই চাগে তাইৰ ভাল খবৰটো পোৱাই নাই। তাইৰ চৰকাৰী চাকৰি হ'ল, তাই নাহে কলেজ। বাকী তুমি কোৱাচোন তোমাৰ খবৰ? আছোঁ ঠিকে থাকে। এটা কথা কওঁ কৌশিক, তুমি মোৰ পৰা অলপ দূৰত থাকিবা। বেয়া নাপাবা হা, তুমি মোৰ ভাল বন্ধুহে। তাতকৈ বেছি আৰু একো ভাবিব নোৱাৰিম মই। কি হৈছে তোমাৰ? গা বেয়া নেকি? জ্বৰ উঠিছে চাগে? তুমি কি কৈ আছা এইবোৰ? মইচোন একো কোৱাই নাই। তুমি একো নক'লেও মই বুজি পাওঁ কৌশিক। তোমাক বুজি পাবলৈ তোমাৰ মুখৰ সেমেকা হাঁহিটোৱে যথেষ্ট। কি হৈছে তোমাৰ আজি? মোক বেয়া পাই আছা নেকি কিবা কথাত? কিবা বেয়া পাই আছা যদি কৈ দে খোলাকৈ, মই বেয়া নাপাওঁ। কিন্তু তুমি এনেকৈ থাকিলে মই বৰ কষ্ট পাওঁ। হ'ব হ'ব, মোৰ কষ্টৰ কথা তই ভাবিব নালাগে। মোৰ পৰিয়াল আছে। হ'ব, আৰু মন মাৰি থাকিব নালাগে। হঠাৎ এনেকুৱা এজাক ধুমুহা আহিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। হঠাৎ ধুমুহা জাকৈ যে কিমানৰ সপোন ভাঙি থান বান কৰি দিয়ে। মোৰ ভাবিলে ভয় হয় অ'। মই তোমাক পাহৰিব নোখোজো ৰণ। যদি সমস্যাই নাই সেইটো জানো জীৱন? সমস্যা আহিছে যেতিয়া সমাধান ওলাব। আৰু এটা কথা মনত ৰাখিবা, পৰিস্থিতি যিয়ে নহওক কিয় মই তোমাৰ লগত সদায় চাহটো হৈ থাকিম। এতিয়া কি কৰিম বুলি ভাবিছা? এনেকুৱা হাত সাৱটি বহি থাকিবা নে কিবা এটা কৰিবা? সকলো কাম আমি কৰিব নালাগে দীপু। কিছুমান কাম সময়ৰ ওপৰত এৰি দিব লাগে। খাই দেখোঁ যিমান গভীৰ নহওক কিয় সময়ৰ সোঁতত শুকাবই। হ'ব, চিনেমাৰ ডাইলগ মাৰি দেখুৱাব নালাগে। কেতিয়াবা কিছুমান খা বেলেগ বেমাৰলৈ ৰূপান্তৰিত হয় ৰণ। এইটো কথা মনত ৰাখিবা। ময়ো নাবৰ হৈছেনে ৰাহুল? পৰীৰ দেউতাকে বোলে পৰীৰ কাৰণে তোক পচন্দ কৰিছে। কিয় নোৱাৰে নেকি? চন্দন চলিহাৰ একমাত্ৰ পুত্ৰ মই। কেৱল পৰি দেউতাকে নহয়, গাঁৱৰ সকলোৱে বিচাৰে মোৰ দৰে ল'ৰা। বেলেগৰতো বাদ দি পৰী তোক ভাল পায় নে নাপায়? পৰিয়ে মোক ভাল নাপায় কি সেই কৌশিকৰ লগত যাব নেকি? তাৰ এটা থাকিবলৈ ঘৰ নাই। আৰু এটা কথা, পৰি সদায় আকাশত থাকিলে ভাল লাগে, মাটিত নহয়। যিয়ে নহওক মই তাইক কেতিয়াও বুজিব নোৱাৰিলোঁ। তাইও যে কাৰোবাক ভাল পাব পাৰে। তোৰ মতে কি প্ৰকাশ নকৰাকৈ ভাল পাব নোৱাৰে নেকি? প্ৰকাশ নকৰাকৈতো ভাল পাব পাৰি ন? নাই নাই, আপুনি এইবোৰ টেনশ্যন নল'ব চলিহা। তাই মোৰ ছোৱালী,
মোৰ বিনা দেশত তাই কলেজলৈ যাব ভয় কৰে আৰু বেলেগ ল'ৰাৰ লগত চুপতি মাৰিব সাহস ক'ত হ'ব তাইৰ? আজিকালি আপুনি দেখোন জানেই বয়ফ্ৰেণ্ডৰ লগত মিলি কি ঘটনা ঘটাই দিয়ে। সেইকাৰণে সেইবোৰৰ পৰা মুক্তি থাকিলে ভাল। তাই কাৰো লগত একো সম্পৰ্ক নাইতো। মোৰ ছোৱালী মই গেৰাণ্টি দিব পাৰোঁ ক'তো একো খেলি মেলি নাই। তথাপিও আপুনি কৈছে যেতিয়া মই অলপ চোৱা চিতা কৰিম। মুঠতে মই আপোনাক কথা দিছোঁ মোৰ ছোৱালী আপোনাৰে বোৱাৰী হ'ব। দুয়ো এনেকৈ মন মাৰি থাকিলে কি সমস্যা সমাধান হ'ব? কিবা এটা কৰি দে না ৰণ মোক। মই পৰীক বহুত ভাল পাওঁ। দেখা নাই ভাল পাওঁ আমাৰ কি গতি। আজি 3 দিন হ'ল না ভালকৈ শুব পাৰিছোঁ না ভালকৈ খাব পাৰিছোঁ। চিনেমাৰ দৰে হৈ গৈছে মোৰ জীৱনটো। বিপদ এটা গুচিলে আকৌ এটা নিজে নিজে আহি যায়। হ'ব দে, তহঁত দুয়ো যদি মোক একো কৰি দিব নোৱাৰা তেনেহ'লে মই এনেকৈ দূৰৰ পৰা চাই থাকিম দে। ভালকৈ থাকক তাই সদায়। কাৰোবাক কিমান বেছি ভাল পালে এনেকৈ দূৰৰ পৰা চাইও সুখী হ'ব পাৰি, মই সেইটোৱে ভাবিছিলোঁ। ইমান অধৈৰ্য নহ'বিচোন কৌশিক। ইফালে আমি মৰিছোঁ আমাৰ টেনশ্যনত, আনফালে তোৰ প্ৰেমটো এতিয়াই বেছি হৈছে যেন পাওঁ। হ'ব হ'ব, তহঁতৰ সমস্যা সমাধান বিচাৰিমতো মই। এবাৰ তুমি তাইক মোৰ কথা কৈ চোৱা। মোৰ বিশ্বাস তাই তোৰ কথা না নকৰে। বেছি বিশ্বাস কৰিব নালাগে। কেতিয়াবা বিশ্বাসেও মানুহৰ মনত বহুত বেছি আঘাত দিয়ে। ঠিক আছে, দীপু আৰু মই তাইক এবাৰ লগ ধৰিম। তাইক বুজাম ভালকৈ। আৰু মোৰ মনে কয় তোৰ প্ৰতি তাৰ কিবা এটা দুৰ্বলতা আছে। থেংক ইউ ৰণ। হয়তো তোৰ নিচিনা মানুহ আছে বাবে বহুতে হাৰিব খুজিও হাৰিব নোৱাৰে। হেৰা, কথা এটা মন কৰিছানে? মাজনী চাকৰি পোৱাৰ পিছতোচোন মনটো মাৰিয়ে থাকে। মোৰ কথাটো মন নকৰা নহয়। হ'ব পাৰে ৰণক তাই এতিয়াও পাহৰিব পৰাই নাই। ৰণে তাইৰ লগত যিয়ে নকৰক তাইতো ৰণক সঁচা ভাল পাইছিল ন। সঁচা ভাল পোৱা জানো ইমান সোনকালে পাহৰিব পাৰে কোনোবাই? চে, তাইৰ মুখখনলৈ চালেই বেয়া লাগে। কিমাননো দুখ সহ্য কৰি থাকিব আৰু তাই? নে তাই ৰণৰ লগতে সুখী আছিল? নাই, এইটো কেতিয়াও হ'ব নোৱাৰে। তাই মোৰ ছোৱালী। তাইক মই এবাৰ মানা কৰাৰ পিছত তাই জানো যাব পাৰে ৰণৰ ওচৰলৈ? আহা ৰচো, প্ৰেমত জানো নোৱাৰি বুলি কিবা কথা আছে? আপুনিয়েচোন মোক আনিবৰ কাৰণে অপাৰেশ্যন পাইছিলে। পৰি, তহঁতেনো মোক সঁচা কথা ক'ব লাগিছিল। তই মনে মনে ৰাহুলক ইমান দিন আগৰ পৰা ভাল পাই আছা আৰু মোক এতিয়ালৈকে কোৱা নাই। মোৰ ওপৰত কি ইমানো বিশ্বাস নাই তোৰ? তোক কোনে ক'লে মই ৰাহুলক ভাল পাওঁ বুলি? কিন্তু কথাটো হ'ল যে ৰাহুল দেউতাৰ পচন্দ আৰু মই দেউতাক না কৰিব নোৱাৰোঁ ওচমান। আৰু তই মোৰ বেষ্ট ফ্ৰেণ্ড, তোক বিশ্বাস নকৰাৰ কাৰণ ক'ত? চা পৰি, তোক মই শৈশৱৰ পৰা পাইছোঁ আৰু তই চকু যদি দেখিলে গম পাওঁ তই সুখী আছা নে নাই। যদি ৰাহুলক নিবিচাৰাই তেনেহ'লে দেউতাক কৈ দিয়া, নহ'লে মই হ'লেও কৈ দিম। নালাগে ওচমান, দেউতাক এইবোৰ ক'বলৈ গ'লে বিপদ বাঢ়িবহে। এনেও আমি বিচৰাবোৰ পাওঁ জানো? সেই বুলি কি নাপাম বুলি ভাবি নিবিচাৰাকৈ থাকিবা নেকি তুমি? তোমাক ইমান দুৰ্বল বুলি ভাবা নাছিলোঁ পৰি। কি কৰিবা ওচমান, পৰিস্থিতি আৰু সময় বেয়া চলিলে গাত শক্তি থাকিলেও হাতে কাম নকৰে। ক'ত আছা মিন্ময়? ৱাইন শ্বপ বন্ধ হ'ব। জল্দি যাই ফুল এটা লৈ আহ ইয়ালৈ। মই অলপ কামত ব্যস্ত আছোঁ ৰাহুল, নহ'লে চুমনক ফোন কৰি ফুল এটা আনিবলৈ দিয়া। নাই, মই তাৰ আগত মদ খাব নোৱাৰোঁ। সি পৰীৰ বেষ্ট ফ্ৰেণ্ড। মই মদ খাই তাৰ আগত কথা ক'লে মোৰ মদৰ নিচাত কি কি কথা ওলাই যাব গমেই নাপাম। এই ৰাহুল চলি আহ যে কাৰোবাক ইমান ভয় কৰে, মই আজি গম পালোঁ। ভয় আৰু মই পৰীক পাবলৈ এইখিনি কষ্টটো কৰিবই লাগিব। কষ্টৰ অবিহনে জানো সফল হ'ব পাৰি? এবাৰ পৰীক মোৰ হ'ব দে, তাৰপিছত নাম নাজানো কোন সুমন। বাহ ৰাহুল, তোৰ তাত যে এইখিনি টেলেণ্টটো আছে
মইহে গম পালোঁ। মৃন্ময়, টেলেণ্ট সকলোৰে থাকে, কেৱল দেখুৱাবৰ কাৰণে জাগা এটুকুৰাৰহে প্ৰয়োজন, বুজিছা? মৰম মৰম তোমাৰ নামতে প্ৰণয়ে সাগৰ তোমাৰ দুচকুতে অনুভৱী তৃষা জাগে অজানিতে মনে মনে উজাগৰি প্ৰতি নিশাই তুমি হৈ মাথো চিয়নে তেতিয়াৰ পৰা এই মোবাইলটোত ইমানকৈ কি চাইছ পৰি? কি হ'ব আৰু কৌশিকদাৰ ৰাধাখন পঢ়ি আছিলোঁ। তই যে অনবৰতে এই উপন্যাসবোৰ পঢ়ি থাকা, ইয়াত কি নোপা? কাহিনী লৈ ঘূৰি ফুৰা মানুহে কাহিনীৰ মাজত জীয়াই ভাল পায়। সেইবুলি কি নিজৰ কাহিনী মনত লুকুৱাই ৰাখি নিজে কিমান কষ্ট ভাবি আৰু? বাস্তৱত যেতিয়া উশাহ ল'বলৈ কষ্ট হয় তেতিয়াচোন এই কিতাপবোৰে আমাৰ লগৰী হৈ পৰে। অৰুণন্দা, তই নকৌ উশাহ ল'বলৈ কষ্ট খাই নিজে মৰিবি নে আমাকো কিবা কবি? মোক চা, ৰণক চা, কিমানবোৰ সমস্যা মূৰত লৈ কেনেকৈ আছোঁ। কথাখিনি কোৱাৰ বাবে বেয়া নাপাবি। তই মোৰ বেষ্ট ফ্ৰেণ্ড, তাত বেয়া পাবলগীয়া আৰু কি আছে? তই মোক মাৰিলেও মই তোক এৰি নাযাওঁ। বেষ্ট ফ্ৰেণ্ড কাৰণেতো কৈছোঁ, যাক হেৰুৱাব নোৱাৰি তাক যেন বেয়া পাব দিব পাৰি। সেইবোৰ বাদ দি মেইন কথালৈ আহোঁ। কৌশিক মোৰ ভাল বন্ধু, সি তোক বহুত ভাল পায় পৰি। সি তোৰ কাৰণে পাগল, তই তাক কি ভাব? নোৱাৰোঁ মই কাৰো সৈতে প্ৰেমৰ অভিনয় কৰিব। মই দুটাৰ পচন্দ মতেহে বিয়া হ'ম। তই সঁচাকৈ বৰদাই চাই দিয়াজনক চকু মুদি বিশ্বাস কৰিব পাৰিবি? যদি বৰদাই চাই দিয়া মানুহজন তোক বুজাজন নহয় তেতিয়া? নুবুজিব মন, এক খোচাত মুখ ভাঙি দিম। কাৰোবাৰ মন ভঙাতকৈ মুখখন ভাঙি দিয়াটো বেছি ভাল। কমচে কম বিষটো সোনকালে নাইকিয়া হ'ব। আৰু এটা কথা, সঁচাকৈ কোৱা, কৌশিকৰ প্ৰতি তোমাৰ একো দুৰ্বলতা নাই? ৰণ, তই আজিও ভাত নাখালি? কি হৈছে তোমাৰ? গাটো বেছি বেয়া নেকি? গাটো বেছি বেয়া নহয়, মনটোহে বেছি বেয়া। আজিকালিচোন একোৱে ভাল নলগা হ'ল। তই আৰু হৈ যোৱা কথাবোৰৰ বাবে কিমান চিন্তা কৰিবি? আৰু গাটো বেছি বেয়া লাগিছে যদি যা, তাৰ পৰা এটা মেডিচিন খাই লোৱা, ভাল পাই যাবি। যেনেকৈ গা বেয়া হ'লে মেডিচিন খালে ভাল হৈ যায়, ঠিক তেনেকৈ যদি মন ভাল লগা মেডিচিনো থাকিল হয় কিমান ভাল লাগিল ন দেউতা? মই বাৰু সঁচাকৈ অনুভৱ কৰি আছোঁ। সি সঁচাকৈ এতিয়াও দীপক ভাল পায় নেকি? সি মোৰ কাৰণে কষ্ট খাই থকা নাইতো? মাজনী, কিবা লাগিছিল দেউতা? মাজনী, তুমি কান্দি আছা? কি হৈছে তোমাৰ? কোনোবাই জকাইছে? কোনোবাই কিবা কৈছে? নাই দেউতা, কোনে একো কোৱা নাই। তেনেহ'লে আজি মুখত হাঁহিটো নাই যে? অ' বুজিছোঁ, বিয়াৰ কথাৰ বাবে টেনশ্যন লৈ আছা ন? আজিৰ দিনতো কোনোবাই ইয়াৰ বাবে এনেকুৱা কৰেনে? নহয় দেউতা, আজি মাৰ কথা বৰকৈ মনত পৰিছে।
হয়তো মা থকা হ'লে আজি মোৰ মন বেয়াৰ কাৰণবোৰ নকলে বুজিলেহেঁতেন। ৰাহুল তই মদ খাই আছ ইয়াত এই ৰাতি? অঁ খাইছোঁ, তাতে তোৰ কি হ'ল? তোৰ পইচাৰে খোৱা নাই নহয়। কি পইচা? আজি ঘৰত নাই তেওঁ? যাম নেকি মই? নালাগে আহিব। এই কি নালাগে? তুমি মোক ভালে নোপোৱা ন? তুমি এদিন মোৰ ওচৰত আহা, তোমাৰ প্ৰতিটো সমস্যাই মই দূৰ কৰি দিম। হ'ব, মই পিছত ফোন কৰি আছোঁ। অ'কে ডাৰ্লিং, আই লাভ ইউ। কোন হয়তো ইমান মৰম দিছে যে? পৰিয়ে হ'ব চাগে। নহয় পৰি, এইটো আমাৰ মিতালী বৌ। ঘৰত কোনো নাই বোলে, মোক মাতিছে। তই তেনেহ'লে পৰিক সঁচাকৈ ভাল নোপোৱা? কোনে ক'লে মই পৰীক ভাল নাপাওঁ বুলি? তাইতো মোৰ জান হয়, জান। তেনেহ'লে বাকীবোৰ? তইতো পৰিক বিয়া পাতিবি। বিয়াহে তাইক পাতিব পাৰি, মৰম বহুতক দিব পাৰি। তই এইবোৰ বুজি নোপোৱা, বাদ দে। কি হ'ল পৰি? ইমান খৰধৰকৈ মাতিছে যে? তাই ঠিকে আছেতো? কৌশিক কি হৈছে ৰণৰ? সি কি বিপদত পৰিছে? মানে কথাটো ঘূৰা বৰ্তা, ৰণ আৰু দীপাৰ এক্সিডেণ্ট হৈছে। কি কেনেকৈ? তাইচোন মোক পৰিৰ লগতহে ওলাই আহিম বুলি কৈছিল। তাই ঠিকে আছেতো কৌশিক? ক'ত আছে তাই? মই জানিছিলোঁৱেই, কৌশিকে ইমান আৰ্জেণ্ট ফোন কৰিছিল যেতিয়া কিবা এটা বিপদ হৈছে ৰণৰ। সি ক'ত আছে এতিয়া? বৰ্মা তাই মোকো কৈছিল মোৰ লগতে চিনেমা যাব যাম বুলি, কিন্তু অনুৰাধাৰ লগত তাইৰ হেনো কিবা ইম্পৰ্টেণ্ট কাম আছে। তাই যিহেতু অনুৰাধাক ভাল পায়, মই একো মানা নকৰিলোঁ। ছেম একে ৰণৰ মোৰ লগত কৰিছে। আজিকালি ক'ত কি কৰে গমকেই নাপাওঁ। তাৰ কথা মোৰ এনেকুৱা ভাৱ হৈছে, দীপাক যে তাৰ পৰা কোনোবাই জোৰ কৰিহে আঁতৰি লৈ গৈছে। ডক্তৰে বেছি জখম হোৱা নাই বুলি কৈছে। সিহঁত আহি আছে ইয়ালৈ, কিন্তু তাৰ মনত যিটো জখম হৈ আছে সেইটো কোনে ভাল কৰিব? সেইটোহে ভাবি পোৱা নাই। হেৰা, আমি সিহঁতৰ ভাল পোৱাখিনি বুজিবলৈ চেষ্টাই নকৰিলোঁ, কেৱল নিজে দেখা সপোনবোৰৰ পিছত দৌৰিবলৈ দিলোঁ। কেতিয়াও সিহঁতৰ সপোনবোৰৰ কথা আমি ভাবিয়ে নাচালোঁ। মই জানো মই যিখিনি ভুল কৰিছোঁ মাফ বিচাৰিলেও মাফ পোৱা নাযাব। তথাপিতো আপুনি পাৰে যদি মোক মাফ কৰি দিব। হয় দিয়ক শইকীয়া, আমি নিজৰ জেদবোৰত লাগি সিহঁতৰ সঁচা ভালপোৱাখিনিকো মূল্য দিব পাহৰি গ'লোঁ। শইকীয়া, আপুনি যদি হয় ভৰ দিয়ে কথাটো আগৰ দৰে পাতিব পাৰোঁ। ৰ ইমান খৰধৰ কেলে? বিয়াৰ কথা আলোচনা কৰিবি যেতিয়া দৰা কইনাৰ কথাটো এবাৰ শুনি লওক। তই আকৌ এইবোৰ কি কৈ আছা? ক'লেতো বুজি নাপাবি, দেখাও দিওঁ ৰণ দিবা আহা আকৌ ওলাই। বাবা ৰণ, তই ঠিকে আছাতো? মাজনী তই ঠিকে আছতো? হ'ব আমি একদম ঠিকে আছোঁ। দেউতা খুৰা খুৰী আমাৰ একো এক্সিডেণ্ট হোৱা নাছিলে। এইবোৰ চব কৌশিকৰ কাহিনী আছিলে আমাক মিলোৱাৰ কাৰণে। কৌশিক, তুমি মোক কেতিয়াবা হাৰ্ট এটেক কৰি মাৰিবা যেন পাওঁ। তুমিও কম নহয় কিন্তু পৰি, আজি ভাল কাহিনী ৰচিছা তুমি। কি কৰিম খুৰা, আমি কাহিনী লিখি ভাল পাওঁ, কাহিনীত অভিনয় কৰিও ভাল পাওঁ, কিন্তু কাহিনী লিখাবোৰত যে এটা কাহিনী আধৰুৱা হৈ থাকে সেইটো কোনেও বুজিব চেষ্টা নকৰে আৰু নুবুজেও।
বৰ্তা খুৰা খুৰী এইখিনি কৰাৰ কাৰণে বেয়া নাপাব আপোনালোকে। এইখিনি নকৰা হ'লে আৰু দুখন হৃদয় দুটুকুৰা হ'ল হয়। হৃদয় দুটুকুৰা হ'লে বেদনা কিমান মোতকৈ বেছি আৰু কোনে বুজি পাব। কি হৈছে ইয়াত? তুমি কৌশিক? নাই দেউতা, তাৰ একো ভুল নাই। মই ইয়ালৈ নিজে আহিছোঁ। নহয় খুৰা, তাইৰ একো ভুল নাই। মইহে তাইক ইয়ালৈ ফোন কৰি মাতিছোঁ। খুৰা, মই তোৰ হ'বলগীয়া শহুৰক কোনে খুৰা বুলি মাতে? খুৰা, আপোনাৰ গা ভালে আছে নহয়? জ্বৰ উঠি আবুল টাবুল বকি থকা নাইতো? মই সম্পূৰ্ণ সুস্থভাৱে লোৱা সিদ্ধান্ত। মোৰ ছোৱালীৰ তাইৰ পচন্দ মতেহে বিয়া হ'ব। দেউতা, আপুনি হঠাৎ ইমান সলনি হ'ল কেনেকৈ? মই একোৱে ধৰিব পৰা নাই। শুন তেনেহ'লে, যোৱাকালি ৰাতি মোবাইল চাই থকা সময়ত সুমন আহিছিল। সুমন, এই ৰাতি আহিছ যে? একো প্ৰব্লেম হোৱা নাইতো ঘৰৰ ফালে? নাই খুৰা, ঘৰত সকলোৱে ভালে আছে। মই এটা কথা ক'বলৈ আহিছোঁ। এই ৰাতিখন কি ইমান দৰকাৰী কথা আছিল তোমাৰ? কথাটো হ'ল আপুনি যদি ভাবিছে ৰাহুল বহুত ভাল ল'ৰা, তেন্তে আপুনি ভুল ভাবিছে খুৰা। তাৰ লগত পৰীক বিয়া দি তাইৰ জীৱনটো নষ্ট নকৰিব। আৰু মই ভালদৰে জানো পৰীও তাক পচন্দ নকৰে। কি? কথাবোৰ যদি সঁচা হয়, তাক কিন্তু মই সোধাই নেৰোঁ। ইয়াৰ পৰিণাম ভুগিব লাগিব। তাক একো শাস্তি দিব নালাগে। পৰীক আপুনি কৌশিকৰ লগত বিয়া দিয়ক। তাতকৈ ডাঙৰ শাস্তি জীৱন একোৱেই নাপায়। কৌশিক দুখীয়া হ'ব পাৰে, ৰাহুলৰ তুলনাত সি 1000 গুণ ভাল। আপুনি মোৰ কথাখিনি চিন্তা কৰিব। মই আহিছোঁ। তাৰ পিছত সুমনে কোৱা কথাখিনি মই চিন্তা কৰিলোঁ। সি ঠিকে কৈছে। পৰীও ৰাহুলৰ লগত নহয়, কৌশিকৰ লগতহে সুখী হ'ব। আপুনি ঠিকেই কৰিলে, সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে। আমিও সঠিক সময়ত সঠিক সিদ্ধান্ত লোৱা হ'লে হয়তো আমাৰ ল'ৰা ছোৱালীহঁতে আজি ইমান কষ্ট খাব নালাগিলহেঁতেন। হ'ব শইকীয়া, হোৱা কথাবোৰ হৈ গ'ল। এতিয়া আৰু আগৰ কথাবোৰ চিন্তা কৰি লাভ নাই। এতিয়া আমি বিয়াখনৰ কথা চিন্তা কৰা ভাল হ'ব। আপোনালোকে কি কয় হে? বিয়া এখন নহয় 2খনে হ'ব।